নমস্কাৰ বন্ধুসকল, মই ৰাহুল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা সৰু ভিডিঅ'লৈ। সৰু মানে অকণমান ডাঙৰেই হ'ব আজি ভিডিঅ'টো। আজি যাত্ৰাটো ক'লেও কৰিছোঁ, গম পাইছেনে বন্ধুসকল। এইটো আজি যাত্ৰাটো গৈ আছোঁ বৰ্তমান ইটানগৰ জলংগী নামৰ ঠাইডোখৰলৈ। এয়া বৰ্তমান আহি পাইছোঁ বগীবিল টোল গেট। বৰ্তমান বন্ধুসকল এতিয়া আহি আমি বান্দৰদোৱা পাইছোঁ। বান্দৰদোৱা গেট পালোহি। ইয়াতে খন্তে সময় ৰখিছোঁ কিবা কিবি বজাৰ কৰিব, তেওঁলোকৰ যিহেতু ডেড বডি লৈ আহিছোঁ। এইখন আমাৰ বসন্তী এম্বুলেঞ্চ। তো ইয়াতে খন্তে সময় ৰখিছোঁ, চাওঁ কি হয় কি নহয়। এই বৰ্তমান বান্দৰদোৱা গেট, এয়া মোৰ বসন্তী ৰখি আছে ইয়াতে। তেওঁলোকে কিবা কিবি বজাৰ চজাৰ কৰিছে সকলোৱে, কি কৰোঁ কি নকৰোঁ কৈছে। মই বোলো কৰি লওক যি আছে নাই, গৈ আছোঁ আৰু। বিশেষ মানে জেগাডোখৰ হৈ গ'ল আপোনাৰ অৰুণাচলৰ ইটানগৰৰ পৰা বহুত আগত গৈ আছোঁ। হলংগী নামটো, সেইটো ছাইড হৈ গ'ল, সেইটো অৰুণাচলৰ পেট্ৰল পাম্প, এইফালে অসমৰ দোকান। সেয়া চাওক, অসমৰ দোকান আৰু এইফালে অৰুণাচলৰ পেট্ৰল পাম্প। অসম আৰু অৰুণাচলৰ সীমান্তই হৈছে এইটোৱে বৰ্তমান ৰাস্তাটো। এয়াই নেশ্যনেল হাইৱে 15, এই হাইৱে। বৰ্তমান আহি এতিয়া আমি বান্দৰদোৱা পালোহি আৰু ৰখিছোঁ খন্তে কমে। আৰু এখন গাড়ী আহি আছে পিছত, বসন্তী খাৰা আছে। বাকী গৈ সকলোবোৰ দেখাই আছে, চেষ্টা কৰিছোঁ কেনেকৈ কি পাৰোঁ নোৱাৰোঁ দেখাবলৈ। বৰ্তমান বন্ধুসকল গৈ আছোঁ আৰু লাহে লাহে বান্দৰদোৱাৰ পৰা সোমাই আহিলোঁ শ্বৰ্টকাট ৰাস্তা এটা। ৰাস্তাটো বেয়াটো আৰু 4খন নদী পাৰ হৈ যাব লাগে তেওঁলোকৰ ঘৰলৈ, য'ত গৈ আছোঁ আমি বৰ্তমান। তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে কেনেকুৱা ৰাজপথত যাওঁ, কেতিয়াবা ৰাতি ক'ৰবাত যদি বিপদত পৰি যাওঁ কি হ'ব আৰু তাকে চিন্তা কৰোঁ। আৰু তাতে ডেড বডি লৈ গৈছোঁ কফিন বক্সত, যিহেতু গৈ আছোঁ আৰু লাহে লাহে। তাকে অকণমান দেখাবলৈও চেষ্টা কৰিলোঁ আপোনালোকক। আৰু তেওঁলোকৰ যিখন গাড়ী লগত আছিলে সেই গাড়ীখন আগে আগে গৈ আছে আমাৰ। এয়াই আৰু আমাৰ নিশাৰ যাত্ৰা। বৰ্তমান বন্ধুসকল আহি পালোহি এওঁলোকৰ ঘৰ আহি পোৱাৰ পিছত তেওঁলোকে ৰখাই দিলোঁ খন্তে সময়। যিখিনি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকখিনি হয়, তেওঁলোকে গাড়ীৰ পৰা নমোৱাৰ আগতে এনেকুৱা ধৰণৰ অকণমান মনোপ্ৰাৰ্থনা কৰি লয়। তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। বৰ্তমান নমোৱাৰ পিছত গাড়ী ঘূৰাই বন্ধুসকল এয়া ওলাই আহিছোঁ আৰু এতিয়া বৰ্তমান ঘৰলৈ বুলি ৰাওনা হৈছোঁ। তাকে ঘৰলৈ যোৱা এতিয়া ৰাজপথবোৰ নিশা বহুত কুঁৱলী। এয়া চাওকচোন কিমান সৰু সৰু ৰাস্তাত লৈ আহিছে তেওঁলোকে। ইয়াতকৈ বেয়া জেগাত কিছুমান যাবগৈলগীয়া হয়, তথাপিতো একো নাই দিয়ক, উপায়টো নাই, যাবতো লাগিবই। তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনেই হৈছে টোল গেট, ইটানগৰ আৰু জলংগীৰ টোল গেট হয়। বৰ্তমান গৈ আছোঁ আৰু লাহে লাহে। বৰ্তমান বন্ধুসকল ঘূৰি আহি লখিমপুৰ মেডিকেল কলেজ পালোহি। তাকে ভাবিলোঁ গোটেই ৰাতিটো, যিহেতু দিনটো টোপনি ক্ষতি, ৰাতিটো গাড়ীও চলাই আছোঁ, ইয়াতে ৰখোঁ খন্তে সময়। লগৰ বন্ধু কেইজনমান আছে, তাকে সিহঁতৰ লগত চাহ তাহ অকণ খাওঁ, আকৌ লাহে লাহে ঘৰলৈ বোলো গৈ থাকিম আৰু। এইটোৱে হৈছে আপোনাৰ লখিমপুৰ মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি বিভাগ হয়। বৰ্তমান বন্ধুসকল ঘূৰি আহিলোঁ, তাৰ পৰা ঘূৰি আহি তাতে ৰখিলোঁ খন্তে সময়। বিশেষ দেখাই নাথাকিলোঁ আৰু ঘূৰি আহি এতিয়া এয়া চাউলধোৱা বাইপাছ পালোহি। বাইপাছৰ পৰা এতিয়া গৈ আছোঁ আৰু লাহে ধৰে। এয়া চাওকচোন নিশাৰ ৰাজপথবোৰ কিমান নিস্তব্ধ হৈ থাকে। আমাৰ সেইটো ডিব্ৰুগড় ছাইডেতো যাবলৈ ভাল হ'ব। এয়াই আমাৰ জীৱন আৰু বন্ধুসকল। এতিয়া দিনতে যোৱা, এতিয়া ৰাতি নিশা 2টা বাজিলে। গৈ আছোঁ আৰু এতিয়া ডিব্ৰুগড়লৈ বুলি ৰাওনা হৈ আছোঁ। উপায় নাই, নিৰুপায়, কি কৰিব আৰু ন। কৰ্মটোতো কৰিবই লাগিব, চোৰ ডকাইত কৰিলে নহ'ব নহয় জানো। বাকী জনাবচোন আপোনালোকে। মই এনেই সৰু সুৰা ভিডিঅ'বোৰ দি থাকোঁ মাজে সময়ে, কেনেকুৱা পায় জনাব চাই কিনে। আপোনালোকৰ মতামতটো গম পালে অকণমান ভাল লাগে মনতে, কেনেকুৱা ধৰণৰ কি পাইছে। যদি বেয়া পাইছেও ক'ব, অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম। সেয়াই আৰু একো তেনেকুৱা হেৰি হিচাপত নহয়। যিহেতু এম্বুলেঞ্চখন লৈ এডোখৰ জেগাত যোৱাই হয় ক'ৰবাত নহয় ক'ৰবাত, তো এনেই অকণমান ৰাস্তাত যাওঁ যেতিয়া, মোবাইলটো আছে যেতিয়া এনেই ভিডিঅ'খন বনাই ধৰক আমি চোৱা অচিনাকি ৰাজপথবোৰ আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ অকণমান। তাকে আৰু কেতিয়াবা আপোনালোকৰো সুবিধা হয় বুলি আৰু, এইটো বুলি কথা নহয়। তেতিয়াও চব জেগা গৈ থকা, সদায় বেলেগ জেগাত গৈ থকা হয়তো আমাৰ বিশেষকৈ। আৰু একেডোখৰত যোৱা জেগাডোখৰতে পটকৈ দেখাই থাকিবও মন নাযায়, যিহেতুকে কেইবাদিনৰ মূৰতে আকৌ বেলেগ জেগাত গৈ থকা হয়। সেইবাবে ধৰক অকণমান যাওঁ যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ।
ভাল লাগে নে বেয়া লাগে কেনেকুৱা লাগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।